ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া উচ্ছেদ অভিযান চলিছে তাৰ মাজতে যোগীঘোপাত শীঘ্ৰে চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান তিনিআলি বজাৰত থকা প্ৰতিষ্ঠানত জাননী দিছে এতিয়া প্ৰশাসনে জাননীৰ পাছতে ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙিছে দোকানৰ স্বত্বাধিকাৰী আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ ভূমিত গঢ় লৈ উঠিছিল এখন বজাৰ সমীপত থকা মাছৰ বজাৰখনো আছিল বহু ৰাইজৰ বাবে চিনাকি আৰু চৰকাৰে নিৰ্দিষ্ট স্থানলৈ বজাৰখন স্থাপনৰ দাবী উত্থাপন কৰিছে আৰু তাৰ পাছতে একাংশ ব্যৱসায়ীয়ে এইদৰে ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি সেই স্থানৰ পৰা আন স্থানলৈ গতি কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে বছৰ বছৰ ধৰি সেই স্থানতে তেওঁলোকে দোকান দিছিল আৰু প্ৰশাসনৰ উচ্ছেদ অভিযানৰ জাননী পোৱাৰ পাছত দোকানসমূহ এইদৰে নিজে ভাঙি অন্য স্থানলৈ তেওঁলোক গতি কৰা পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ যোগীঘোপাৰ সতীৰ্থ আমিনুল হকে ফয়সাক ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো যোগীঘোপা তিনিআলিত তাত যোগীঘোপা তিনিআলিত দেখিবলৈ পোৱা গৈছিল কিছুদিন পূৰ্বে জিলা প্ৰশাসনে এক নথিচ জাৰি কৰিছিল আৰু জাৰি কৰাৰ পিছতে সেই লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে মোৰ সতীৰ্থ সহযোগী এই দৃশ্যাংশ দেখুৱাইছে সেই দীৰ্ঘ দিনৰ পৰা সেই যোগীঘোপা তিনিআলিত সেই বজাৰ ব্যৱসায় বাণিজ্য কৰি জীৱিকা নিৰ্বাহ কৰি আছিল কিন্তু প্ৰশাসনে যি নথিচ জাৰি কৰিছিল সেই নথিচ জাৰি কৰাৰ পিছতে সেই লোকসকলে এতিয়া দিশহাৰা হৈ পৰিছে যিহেতু বেপাৰ বাণিজ্য কৰি সেই লোকসকলে পৰিয়াল পোহপাল দি আছিল আৰু মোৰ সতীৰ্থ সহযোগী দিশংক দেখুৱাইছে এইখন এখন হোটেল আৰু হোটেলৰ গৰাকী ইতিমধ্যে হোটেলখন ভাঙি অইন স্থানলৈ লৈ যোৱা দেখি পৰিলক্ষিত হৈছে আৰু প্ৰশাসনৰ যি জাননী প্ৰেৰণ কৰাৰ পিছতে সেই লোকসকলৰ নিজৰ ব্যৱসায় প্ৰতিষ্ঠান ভাঙি অইন স্থানলৈ লৈ যোৱা দেখিবলৈ পোৱা গৈছে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকে কিমান দিনৰ পৰা ব্যৱসায় বাণিজ্য কৰি আছে 27 বছৰৰ পৰা আছো ইয়াতে 27 বছৰৰ পৰা আছো ইয়াতে আমাৰ খুব অসুবিধা হৈছে আমি দোকান বছৰলৈ ক'ত যাম যাব ব্যৱস্থাই নাই আমাৰ একো আমাক যদি চৰকাৰে আমাক এটা থাকবা দিয়ে তেনে আমাক খুব ভাল হ'ব সবৰে বাজাৰ পাতি কৰি খাব পাম আমি দোকান কৰি খাব পাম এই ৰাজ্যে এটা বাজাৰ পাতি কৰি খাব মাছ আঞ্জা পাতি চাহ পানী খায় গাড়ী ৰাখে বাহিৰতে গাড়ী ৰাখে কয়লা গাড়ীবিলাক ৰাখে এইটো আমাৰ আৰু আপোনালোকে ইতিমধ্যে দেখিবলৈ পোৱা হৈছে আপোনালোকৰ দোকানখন ভাঙি অনিষ্ট আমাৰ একো সুবিধা নাই একোই নাই আমাৰ আমি এটা পোহপাল দিব 40 নাপাম নাকি আমাৰ কোনো ব্যৱস্থাই নাই আমাৰ সবে গরিব মানুহ আমি খিলঞ্জীয়া মানুহ আমিতো কোনো কি লওঁ না বাংলাদেশী মানুহ নহওঁ না আমি ইয়াৰে অসমৰ খিলঞ্জীয়া মানুহ আমি যিখিনি মানুহ আছে ইয়াতে মাছ বজাৰ চব্জি বজাৰ গেলামাল দোকান আছে সবেই আছে এতিয়া আমাৰ চৰকাৰৰ অনুৰোধ যাতে আমি থাকিব পাৰোঁ ইয়াতে আৰু এনেধৰণে লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কাৰণ এটা কথা ক'লে যোগীঘোপা যি IWT টাৰ্মিনেলৰ ভূমি ইতিমধ্যে বছৰ ধৰি এই লোকসকলে যিহেতু ব্যৱসায় কৰি আছিল সেই ইতিমধ্যে নথিচ জাৰি কৰাৰ পিছতে লোকসকলে এতিয়া বিপাঙত পৰিছে বৃহৎ এখন বজাৰ আছিল এই বজাৰখন ইতিমধ্যে দেখিবলৈ গৈছে প্ৰশাসনে যি নথিচ জাৰি কৰিছে আপোনালোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই লোকসকলে ক'ত যাব আৰু কেনেকৈ বেপাৰ বাণিজ্য কৰিব এক ডাঙৰ চিন্তিত হৈ পৰিছে কি ক'ব হয় আমি হয়তো এখন বৰ্তমান আমি বৰ চিন্তিত আছো আমাৰ দোকান বজাৰগিলা আমাক অৰ্ডাৰ দিছিল আমি ভাঙছো অৱশ্য প্ৰশাসনৰ কথা শুনছো ৰাইজৰ কথা শুনি আমি হয়তো চৰকাৰৰ কথা শুনি আমি ভাঙছো গতিকে আমাৰ এখন এতিয়াই অনুৰোধ প্ৰশাসনৰ ওচৰত বা চৰকাৰৰ ওচৰত অনুৰোধ যেন আমি গৰীব মানুহ এটা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।